নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ আমিনগাঁও। মই আমিনগাঁও ঘূৰিলোঁ। আমিনগাঁও জালুকবাৰী সমষ্টিৰ অন্তৰ্গত হয়। জালুকবাৰী সমষ্টিটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ নিজৰ সমষ্টি হয়। ইয়াত মই আহি দেখা পালোঁ চাৰিওফালে অবৈধ বেদখল হৈছে আৰু চৰকাৰী মাটিবোৰ বেদখলকাৰীৰ কবলত পৰিছে আৰু তেওঁৰ চকুৰ সন্মুখতে তেওঁৰ অঙহী বঙহী তেওঁৰ লগত থকা চামচা এইবোৰে মিলি কিনে প্ৰাকৃতিক সৌন্দৰ্য প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰিছে, মাটি বেদখল কৰিছে। আৰু মাটি কেনেকৈ বেদখল কৰিছে মই আপোনাক বুজাই আছোঁ। এইটো চাওক, এইটো হ'ল ৰাস্তা। এই ৰাস্তাৰ কাষত চাওক, এইটো চাওক, এইটো কি হয়? এইটো আপোনাৰ লোহাৰ মানে বেৰিকেড। এই বেৰিকেডটো আপোনাৰ চাব হাইৱেৰ কাষে কাষে আছে, তাৰপিছত আপুনি চাব কিছুমান জেগাত নাই। এই চাওক, এই চাওক, এইটো লোহা ইয়ালৈকে আছে, লোহাৰ এইটো ইয়ালৈকে আছে, ইয়াৰ পৰা নাই। ইয়াৰ পৰা কিয় নাই মই আপোনাক বুজাই আছোঁ। এই চাওক, এই ৰাস্তাৰ কাষত এইবোৰ মাটি পেলাইছে। এই মাটিবোৰ মানে পেলাই ঠেলি ঠেলি গৈ থাকিব। মানে এই যিখিনি বিশাল এলেকা আছে, বিশাল ভূমি, এইখিনি হ'ল চৰকাৰী ভূমি। এই চৰকাৰী ভূমিখিনি আপোনাৰ কোনোবা ব্যক্তিৰ হাতলৈ যাব, কোনোবা মানুহৰ নিজা সম্পত্তি হ'ব। কেনেকৈ হ'ব মই বুজাই আছোঁ, বলক। এইটো চাওক, এই বিশাল ভূমি, কেইবা বিঘা মাটি আছে। এই মাটিবোৰ আপোনাৰ ইয়াত চাওক, এখন টিঙৰ এটা সৰু ঘৰ আছে। ঘৰটোত কি লিখা আছে? ৰিজাৰ্ভ ফৰ NGO আমিনগাঁও। মানে কোনোবা এজন মানুহে NGO খুলিছে। NGO মানে নন গভাৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন। এই NGOটো খুলিছে, খুলি কিনে ইয়াত এইখন চাইনবোৰ্ড লগাই দিছে। লগাই কিনে তেওঁ এই গোটেই মাটিখিনি এইটোত তেওঁ পুতি কিনে দখল কৰিব। দখল কৰি তেওঁ মানে ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান চোকান ভাড়া দি ইয়াত মানে টকা উপাৰ্জন কৰিব। আৰু তাৰে কাৰণে প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আৰু সেই মানুহজন কোন হয়? সেই মানুহজন কোনোবা আপোনাৰ CMৰে মানুহ হ'ব, বেলেগ মানুহটো সাহস কৰিব নোৱাৰে। আৰু চাওক, এই চাওক, এইবিলাক মাটি মানে পেলাই আছে। এই মাটিবোৰ পেলাই পেলাই ঠেলি ঠেলি গৈ থাকিব। গৈ আপুনি দেখিব এই মুকলি এলেকাটো নাইকিয়া হৈ যাব। আপুনি কিছুদিন পিছত চাব ইয়াত মানে ডাঙৰ ডাঙৰ অট্টালিকা হৈ যাব। আচ্ছা, এই চৰকাৰী মাটি ব্যক্তিগত হাতলৈ যোৱা, মানে কাৰোবাৰ অধীনত যোৱা, এইটো হ'ল প্ৰক্ৰিয়াটো হ'ল, প্ৰচেছটো হ'ল NGO মানে ৰাইজৰ কাম কৰিম বুলি NGO এটা খুলি দিয়ক। খুলি কিনে আপুনি মাটিবিলাক দখল কৰক। আৰু জালুকবাৰী সমষ্টিত মই দেখা পাইছোঁ আগত, আজিৰ পৰা 30 বছৰ আগত আপোনাৰ যিটো প্ৰাকৃতিক পৰিৱেশ আছিলে সেইটো এতিয়া নাই, পূৰা ধ্বংস। এইটো চাওক, এই চাওক, এনেকুৱা মানে মাটিটো ইয়াত পেলাইছে। এই মাটিটো ঠেলি ঠেলি গৈ থাকিব। এতিয়া আপুনি খবৰ কৰক যে এই NGOটো ক'ৰ NGO হয়, কি NGO হয়। দেখিব আপুনি এই NGOটোৰ গৰাকী মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তি হয়। আৰু মই যদি মিছা কৈছোঁ আপুনি এইটো প্ৰমাণ চাই লওক, নিজে প্ৰেক্টিকেলি কৰি চাওক। এইটো সোধক যে এইটো কোন NGO হয়। ইয়াত মানে চালি বনাই দিছে। আৰু আপুনি এইফালে চাওক, চাৰিওফালে মানে আপোনাৰ মাটি পেলাই পেলাই গৈ আছে। এই চাওক, এনেকৈ আপোনাৰ চাৰিওফালৰ পৰা মাটিটো পেলাই পেলাই আহি আছে। মানে এইটো পুতিব। ইয়াত মানে প্ৰশাসনৰ সম্পূৰ্ণ হস্তক্ষেপ আছে। ইয়াত আপোনাৰ চৰকাৰী মাটি দখল কৰাত আপোনাৰ সহযোগ মানে চৰকাৰে কৰিছে। ইয়াত ওচৰতে DC অফিচ আছে, SP অফিচ আছে, চব আছে, চবেই দেখি আছে। মেইন ৰাস্তাৰ কাষত এনেকৈ মাটি পেলাই থৈ দিছে পুতিবৰ কাৰণে।
তো এই মানে কোনো কিন্তু এইটো প্ৰতিক্ৰিয়া কৰা নাই, অকল মই প্ৰতিক্ৰিয়া কৰি আছোঁ। কাৰণ মই বুজাব বিচাৰিছোঁ যে চৰকাৰৰ মাটি কোনোবা এজন মানুহৰ হাতলৈ গ'লে তেতিয়া তেওঁ মালিক হৈ যায়, মালিক হৈ কিনে তেওঁ নিজৰ উপাৰ্জন কৰে। আৰু তাৰে ফলত কি হয়, তাৰে ফলত আপোনাৰ এই গছ গছনিবিলাক নোহোৱা হ'ব, ইয়াত বগলী আছে, বগলী বিলুপ্ত হ'ব, মাছ কাছ এইবিলাক আছে, প্ৰাকৃতিক পৰিৱেশ ধ্বংস হৈ যাব। তো লাভ কাৰ হ'ব? লাভ হ'ব এজন মানুহৰ, আৰু লছ হ'ব আপোনাৰ প্ৰকৃতিৰ লছ হ'ব। আৰু ৰাইজৰ মাটি যিহেতু চবৰ অধিকাৰ আছে, চবৰ অধিকাৰটো নোহোৱা হৈ যাব। তো এইবোৰ খেল ওপৰত হৈ আছে, আৰু এইবোৰ CM-ৰ মানুহে কাম কৰি আছে। এইবিলাক চব CM-ৰ খাছ মানুহ হয়। আপুনি খবৰ কৰক, খবৰ কৰি মোক কমেণ্ট কৰি জনাওক। আৰু এইবিলাক ধ্বংস হৈ গৈছে, মানে গোটেই জালুকবাৰী সমষ্টি বেদখলকাৰীৰ কবলত, ভয়ংকৰ বেদখল হৈছে। আপুনি ভিগু ফুকন তেওঁৰ দিনৰ ৰেকৰ্ডবোৰ চাই ল'লে আপুনি প্ৰমাণ পাই যাব। তাৰে আগত 50 বছৰ আগত, 60 বছৰ আগত যদি চাই দেখা পাব চব চৰকাৰী মাটি গায়ব, চব মানুহৰ হাতত গুচি গৈছে। তাৰমানে ৰাইজৰ মাটি কিন্তু ৰাইজৰ হাতত নাই। সেইকাৰণে ৰাইজে এইবোৰ প্ৰতিক্ৰিয়া কৰিব লাগে। এইফালেদিতো কিমান মানুহ অহা যোৱা কৰি আছে, লাখ লাখ মানুহ অহা যোৱা কৰি আছে, চবেই দেখা পাইছে, কোনো মাত দিয়া নাই, চবেই ভয় কৰে। ভয় কৰিলে নহ'ব ভাই, অলপমান মুখবিলাক খুলিব লাগে।